প্ৰতিফলন যেতিয়া হ'ব, যেতিয়া ৰশ্মি এটা প্ৰতিফলিত হ'ব, ঠিক আছে, দুটা নিয়ম মানি চলে। তো প্ৰথম নিয়মটো সদায় ক'বা ৰশ্মিক লৈ, বুজিছেনে? ৰশ্মিক লৈ এতিয়া কি ক'বা যে এইডাল কি আছিল তোমাৰ আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আৰু এইডাল কি তোমাৰ অভিলম্ব। কি হয় তোমাৰ একেখন সমতলতে আছে। এতিয়া সমতল কোনখন? বহুতে ভাবে মিৰৰখন সমতল, মিৰৰখন সমতল নহয়, সেইখন হ'ল তোমাৰ প্ৰতিফলন পৃষ্ঠ, ঠিক আছে। সমতল কোনখনক কয়? যিখনত আমি ছবিটো আঁকিছো, এইখন যি বৰ্ডখন হ'ব সমতল, ঠিক আছে। গতিকে কি হ'ব? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব, ক'ত টানিছো অভিলম্বডাল? আপতন বিন্দুত। কিয় বেলেগ ক'ব নোৱাৰি, ডাইৰেক্ট অভিলম্ব ক'ব নোৱাৰি? কাৰণ মইতো ইয়াতো এটা লম্ব টানিব পাৰো, বুজিছেনে? এইডাল লম্বৰ প্ৰয়োজন নাই আমাক, আমাক লাগে আপতন বিন্দুত টনা অভিলম্বডাল, ঠিক আছে। গতিকে আমি কি ক'ম? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্বডাল কি হয়? সদায় একেখন সমতলতে থাকে, এখন সমতলতে আছে, এখন বৰ্ডতে আছে, হয়নে? গতিকে সেইটো প্ৰথম নিয়ম। ছেকেণ্ড নিয়মটো মনত ৰাখিবা, ইয়াৰ যিটো কোণ, অৰ্থাৎ আপতিত ৰশ্মিডালে অভিলম্বৰ লগত কৰা যিটো কোণ, যাক ইংৰাজীত কি কওঁ? এইটো আই দেই, আপতন কোণ, এংগল অফ ইনচিডেন্স, আপতন কোণ। আৰু এইটো হ'ব তোমাৰ প্ৰতিফলন কোণ, এংগল অফ ৰিফ্লেকশ্যন, প্ৰতিফলন কোণ, ঠিক আছে। এই দুয়োটা সমান। তো গতিকে ছেকেণ্ড পইণ্টটো কি লিখিবা? যে আপতন কোণ আৰু প্ৰতিফলিত কোণ সমান।